নমস্কাৰ সকলোকে পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোকে ৰাতিপুৱা শুভ কামনা জনাইছোঁ আৰু পোনপ্ৰথমে আপোনালোকক সকলোলৈ মাঘ বিহুৰ তথা ভোগালী বিহুৰ বহুতো শুভেচ্ছা জ্ঞাপন জনাইছোঁ। দেখিছে মই একেবাৰে পথাৰৰ মাজত আছোঁ। এতিয়াও বৰ্তমান কুঁৱলী পৰি আছে। আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে মোৰ ইউটিউবৰ পৰা গুগল এডচেন্স পিন কি আহিছিলে। দেখিছে বৰ্তমান মোৰ এডচেন্স পিন মোৰ হাতত আহি গ'ল পোষ্ট অফিচৰ যোগেদি। আপোনালোকেও এই এডচেন্স পিনখন পাব। কেতিয়া পাব মই আপোনালোকক কৈ আছোঁ, আপোনালোকে মন দি শুনি যাওক। যেতিয়া আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ্ছ আৰু 3000 ৱাচ টাইম কমপ্লিট কৰিব, তেতিয়া আপোনালোকে এডচেন্স পিনৰ বাবে এপ্লাই কৰিব লাগিব। আৰু এই এডচেন্স পিনখন আপোনালোকৰ পোষ্ট অফিচত 4 নাইবা 5 দিনৰ ভিতৰত আপোনালোকৰ পোষ্ট অফিচত আহি যাব। আৰু ইয়াত 6টা OTP থাকে, 6টা ডিজিট নাম্বাৰ থাকে। সেই 6টা ডিজিট নাম্বাৰ দিয়াৰ পিছত আপোনালোকৰ মনিটাইজেশ্যন কমপ্লিট ছাকচেছফুলি হৈ যাব। তাৰপিছত আপোনালোকৰ নিজৰ ইউটিউব চেনেলত আৰ্নিং কৰিব পাৰিব। মই নিজৰ এডচেন্স পিনত মোৰ কি 6টা নম্বৰ আছে মই আপোনালোকক দেখুৱাম। তাৰ বাবে মই কিছুমান কথা কৈ আছোঁ, আপোনালোকে কথাখিনি মনত ৰাখিব যাতে আপোনালোকৰ একো প্ৰব্লেম নহয় আৰু আপোনালোকে অতি সহজতে মনিটাইজেশ্যনৰ বাবে এপ্লাই কৰিব পাৰিব। মই আজি আপোনালোকক 3টা গুৰুত্বপূৰ্ণ কাৰণ ক'ম। এই 3টা গুৰুত্বপূৰ্ণ কাৰণ আপোনালোকে সদায় মনত ৰাখিব বুলি আশা কৰা হ'ল। এই 3টা গুৰুত্বপূৰ্ণ কাৰণ যদি আপুনি সদায় মনত ৰাখে বা আপুনি কাম কৰি যায়, তেনেহ'লে আপোনালোকৰ ইউটিউব চেনেল মনিটাইজেশ্যনত কেতিয়াও ৰিজেক্টেড নহয়। আপোনালোকৰ 100% কমপ্লিট ছাকচেছফুলি একচেপ্টেড হৈ যাব আৰু আপুনি ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব। প্ৰথমটো কাৰণ হৈছে আপুনি সদায় নিজৰ ইউটিউব চেনেলত নিজৰ ভিডিঅ' এৰিবলৈ চেষ্টা কৰিব, কাৰো মিউজিক কণ্টেণ্ট আপোনালোকে ইউজ নকৰিব। দ্বিতীয় কাৰণটো হৈছে যাৰ ফলত ইউটিউবত ৰিউজ কণ্টেণ্ট বা ৰিপিটেড কণ্টেণ্ট দেখিবলৈ প্ৰায়ভাগ পোৱা যায়। কিছুমানে কি কৰে, ইনষ্টাগ্ৰাম নাইবা ফেচবুক নাইবা যিকোনো ছ'চিয়েল মিডিয়া এপৰ পৰা শ্বৰ্ট ভিডিঅ' ডাউনলোড কৰে আৰু নিজৰ ইউটিউব চেনেলত আপলোড কৰি দিয়ে, যাৰ ফলত মনিটাইজেশ্যনৰ সময়ত তেওঁলোকৰ ৰিউজ কণ্টেণ্ট নাইবা ৰিপিটেড কণ্টেণ্ট দেখিবলৈ পোৱা যায় আৰু তেওঁলোকৰ মনিটাইজেশ্যন ৰিজেক্টেড কৰি দিয়ে। আকৌ তেওঁলোকক 14 দিনৰ ভিতৰত এপিল কৰিবলৈ দিয়ে। গতিকে আপোনালোকে কেতিয়াও লোকৰ ভিডিঅ', লোকৰ মিউজিক কণ্টেণ্ট নিজৰ ইউটিউব চেনেলত ইউজ নকৰিব। প্ৰায়ভাগ আপোনালোকে এইবোৰৰ পৰা দূৰত থাকিব। তৃতীয় কাৰণটো হৈছে যেতিয়া আপুনি ইউটিউবত মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব, আপোনালোকে একেটা থাম্বনেইল কেতিয়াও ব্যৱহাৰ নকৰিব আৰু একেটা ডেছক্ৰিপশ্যন টাইটেল কেতিয়াও ব্যৱহাৰ নকৰিব, যাৰ ফলত আমাৰ ইউটিউব চেনেল মনিটাইজেশ্যন ৰিজেক্টেড হ'ব পাৰে। এই 3টা কথা আপোনালোকে যদি সদায় মনত ৰাখে, তেতিয়া আপোনালোকৰ ইউটিউব চেনেলত কেতিয়াও মনিটাইজেশ্যন আপোনালোকৰ ৰিজেক্টেড নহ'ব। চকু মুদি আপোনালোকৰ মনিটাইজেশ্যন ছাকচেছফুলি কমপ্লিট হৈ যাব আৰু আপোনালোকে ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাবলৈ ওলাই আছোঁ মোৰ গুগল এডচেন্স পিনত ইউটিউবে মোৰ কি 6টা কোড পঠিয়াই দিছে। যি 6টা কোড মই এডচেন্স পিনত দিয়াৰ পিছতহে মোৰ মনিটাইজেশ্যন ছাকচেছফুলি কমপ্লিট হ'ব আৰু মই ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিম। এই 6টা OTP নিদিয়ালৈকে আপোনালোকৰ কেতিয়াও মনিটাইজেশ্যন ছাকচেছফুলি কমপ্লিট নহ'ব। গতিকে আপোনালোকে যেতিয়া এডচেন্স পিনৰ বাবে এপ্লাই কৰিব, ভালদৰে এপ্লাই কৰিব। আধাৰ কাৰ্ডত যি ডিটেইলছ দিয়া আছে সেইমতে আপোনালোকে দিব, পিনক'ড ভালদৰে দিব, পোষ্ট অফিচ ভালদৰে সকলোখিনি লিখি দিব, যাতে আপোনালোকৰ এডচেন্স পিন খেলি মেলি নহয়। যদি এটা মিষ্টেক কৰি দিয়ে, আপোনালোকৰ কেতিয়াও এডচেন্স পিন নাহিব আৰু আপোনালোকৰ ইউটিউব চেনেল কেতিয়াও মনিটাইজেশ্যন নহ'ব। গতিকে এইখিনি কথা আপোনালোকে সদায় মনত ৰাখিব। এডচেন্স একাউণ্ট কেনেদৰে বনায় মই অলৰেডি ইউটিউবত ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাই ল'ব। তাৰ আগতে আপোনালোকৰ নিজৰ ইউটিউব চেনেলটো 2 ষ্টেপ ভেৰিফিকেশ্যন কৰিব লাগিব। 2 ষ্টেপ ভেৰিফিকেশ্যন কেনেদৰে কৰে তাৰ ওপৰতে মই ভিডিঅ' দি থৈ দিছোঁ, আপোনালোকে চাই ল'ব। আশা কৰোঁ আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া মোৰ গুগল এডচেন্স পিনত মোৰ 6টা কোড কি মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই লওক। দেখিছে মোৰ এডচেন্স পিনৰ কোড নাম্বাৰ হৈছে 482067। নিশ্চয় আপোনালোকে মোৰ গুগল এডচেন্স পিনৰ নাম্বাৰকেইটা দেখা পালে। আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আৰু বুজি পালে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আমাৰ ইউটিউব চেনেলত নাইবা ফেচবুকত আপোনালোকে সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।